পুনৰবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ তো ফাইনেলি লাষ্ট এক্সাম কেমেষ্ট্ৰি আৰু আজি তোমালোকৰ ফিজিক্সৰ এক্সামটো কেনেকৈ হ'ল কমেণ্টত জনাই দিবা ঠিক আছে ভাল গ'ল বেয়া গ'ল যদি সেই টেনশ্যনটো তুমি তাতে থৈ আহি যাবা ঠিক আছে এতিয়া এক্সামটো দি হৈ গ'ল নহয় এতিয়া তুমি সেইটো এক্সাম দিলা মাষ্টৰে চেক কৰিব যিমান পাবলৈ আছে সিমান পাবা এতিয়া সেইটো বিষয়ে ভাবি পিনি নিজৰ মাথাটো গৰম কৰাতকৈ সেই হেডেকটো তাতে এক্সামতে এৰি থৈ আহি পিনি এতিয়া জাষ্ট আমি কেমেষ্ট্ৰিলৈ ফ'কাছ কৰিম ঠিক আছে তো কেমেষ্ট্ৰিৰ কাৰণে টোটেল বন্ধ আছে 3 দিন এণ্ড এই 3 দিনত আমি কি কৰিম এই গোটেই প্লেনটোত গম পাম আৰু প্লেনটো যোনে 3টা কেটেগৰী টাইপৰ ষ্টুডেণ্ট আছে যোনে একোৱে পঢ়া নাই যোনটোৱে পঢ়ি হৈছে বাট মানে কি কয় তোমাৰ কি কয় পাহৰিলে আৰু এটা অকল ৰিভিজন লাগে তো গোটেই সোপা ষ্টুডেণ্টছৰ কথা ইয়াত পতা হৈছে আৰু একদম মানে যোনটো তোমালোকৰ কেটেগৰী সেইটো কেটেগৰীটো তোমালোকে নিজে চালা দেই কিন্তু বাকীবোৰ কেটেগৰীও চাই যাবা দেই মানে কাৰণ লাগিলে 2x চাই যাবা মানে তাত মই কিছুমান ইম্পৰ্টেণ্ট কথা ক'ব পাৰোঁ যোনটো মানে কেটেগৰী 1 আৰু কেটেগৰী 2 লিংক হ'ব পাৰে ঠিক আছে আৰু যদি এইটো ভিডিঅ' যদি তোমালোকে লাইক নকৰা কমেণ্ট নকৰা আৰু শ্বেয়াৰ নকৰা নিজৰ লগৰক আৰু এই সময়তো যদি ছাবস্ক্ৰাইব নকৰা চেনেলটোত কেতিয়া কৰিবা মেবি তোমালোকে প্লেনটো চাবা তাৰপিছত কৰিবা বাট কৰিবা দেই মানে তোমালোকৰ এই সময়ত প্ৰেক্টিকেল ৱে যিটো প্লেনিং দি আছে এই গেপ ডেছত পঢ়িব কেনেকুৱা লাগে কি কৰিলে তোমালোকৰ মাৰ্কছ ইম্প্ৰুভ হ'ব সেইটো প্লেনবোৰ সেইটো ৰিচৰ্চেছবোৰ তুমি এই চেনেলতে পাবা তো তোমালোকে ছাবস্ক্ৰাইবটো কৰি থ'বা আৰু প্লাছ নিজৰ যদি পাৰা নিজৰ জুনিয়ৰ্ছকো ৰিকমেণ্ড কৰি দিবা ঠিক আছে তো এতিয়া প্লেনটো চোৱা চবতকৈ প্ৰথম থেংক ইউ মোৰ মানে এই অল ইন ওৱান ফিজিক্স ইন 5 days ভিডিঅ' তোমালোকে ইমান মৰম দিলা 14K ভিউজ আহিছে মোৰ চেনেলৰ চবতকৈ মষ্ট ভিউড ভিডিঅ' হয় 14K তো লেটছ চি এই অল ইন ওৱান কেমেষ্ট্ৰি ভিডিঅ'য়ে এই ৰেকৰ্ডটো ভাঙিব পৰা নাই তোমালোকে বহুত শ্বেয়াৰ কৰিবা নিজৰ ষ্টুডেণ্টছৰ লগত ঠিক আছে মানে নিজৰ ফ্ৰেণ্ডছৰ লগত চ' লাষ্ট এক্সাম লাষ্ট ষ্ট্ৰেটেজি লাষ্ট প্লেন যাৰ PCMB আছে তাৰ লাষ্ট এক্সাম এণ্ড all in one chemistry in 3 days complete chemistry the most practical strategy for all physical organic inorganic গোটেই সোপা ইয়াৰ কথা কোৱা হ'ব তোমালোকে জানে 3টা টাইপ অফ ষ্টুডেণ্টছ আছে এটা যোনে কমপ্লিট কৰিলে চিলেবাছ তাক অকল ৰিভিজন লাগে কেটেগৰী 1 আৰু এটা তোমাৰ চিলেবাছ কমপ্লিট বাট পাহৰিলা কেটেগৰী 2 এণ্ড এটা ফ্ৰেছ ষ্টাৰ যোনে কেটেগৰী 3 যোনে জাষ্ট এটা ষ্টাৰ মানে প্ৰ' টাইপৰ বেক বেঞ্চাৰ্ছ ঠিক আছে নেক্সট চোৱা Category 1 for physical and inorganic question to theory approach লবা তোমালোকে সব প্ৰথম তোমালোকে PYQ উঠাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন উঠাবা ঠিক আছে যদি তোমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত তোমালোকে মানি লবা এটা টপিক পালা হেনৰি ল এটা পালা নহয় জানো হেনৰি লটো পালা তোমালোকে দেখিলা কোৱেশ্চনটো হেনৰি ল ওপৰত আহিছে তুমি সবতকৈ প্ৰথম হেনৰি লটো ৰিভাইজ কৰিবা ৰিভাইজ কৰি পিনি তাৰপিছত সেই টপিকটো মানে হেনৰি লৰ টপিকটো ৰিভাইজ কৰিলা তাৰপিছত সেই টপিকৰ ওপৰত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কিমান কোৱেশ্চন আহিছে গোটেই সোপা সলভ কৰি লবা সলভ কৰি লবা তাৰপিছত তুমি তেনেকা কৰি গোটেই সোপা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালা চাই মেলি তাত কি টপিক আছে সেইটো চালা সেইবোৰ টপিক ৰিভাইজ কৰিলা আৰু প্ৰিভিয়াস কোৱেশ্চন সেইটো টপিকৰ কি কোৱেশ্চন আছে সেইটো গোটেই সোপা ৰিভাইজ কৰিলা তাৰ পাছত বাকি যি থাকি গ'ল বাকি যিবোৰ টপিক থাকি গ'ল তোমালোকে সেইবোৰ আকৌ কিতাপৰ পৰা ৰিভাইজ কৰিবা এইটো প্ৰচেছ যদি তুমি ৰিভাইজ কৰা নহয় মোষ্ট ইফেক্টিভ ৱে অফ মানে তোমাৰ ৰিভিজন হয় কাৰণ তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন নহয় গোটেই প্ৰিভিয়াস ইয়াৰ টপিকবোৰ সবতকৈ প্ৰথম ৰিভাইজ কৰিছা ঠিক আছে সেম ফৰ ইনঅৰ্গেনিক নেক্সট ওৱান কিন্তু অৰ্গেনিকত তোমালোকে কমপ্লিট ৰিভিজন অফ চেপ্টাৰ্ছ তোমালোকে প্ৰথম সবতকৈ প্ৰথম চেপ্টাৰ্ছ পঢ়ি ল'ব লাগিব গোটেইবাৰ ৰিয়েকশ্যন পঢ়িব লাগিব তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা আৰু তাৰপাছত এনচিআৰটি তুমি এতিয়া যদি তোমালোকে এনচিআৰটি এক্সাৰচাইজ আগৰ পৰা কৰি থৈছা আৰু তাত যদি নোৱাৰা কৰি থৈছা তেনে অকল সেইকেইটা চাবা কিন্তু এনচিইআৰটি এক্সাম্পল আৰু কি আছিলে ইনটেক্স সেইটো মাষ্ট তোমালোকে চাবাই ঠিক আছে নেক্সট ওৱান নেক্সট তোমালোকে কি কৰিবা 5th মাৰ্চত যদি তোমালোকে গোটেই সোপা জানা আজি আহি পিনি তোমালোকে ইনঅৰ্গেনিকটো শেষ কৰিবা তাৰপিছত কাইলৈ ফিজিকেল নহ'লে তাৰ নেক্সট দিন অৰ্গেনিক নহ'লে এইটো এনেকা চিফ্টটো কৰিব পাৰিবা তোমাৰ ইচ্ছা মতে ঠিক আছে প্ৰথম অৰ্গেনিক কৰি পিনি ফিজিকেলো কৰিব পাৰা নহ'লে যদি কিছুমানে যদি আজি ভিডিঅ'টো নাই চোৱা ইনঅৰ্গেনিকটো তোমালোকে যদি আজি নকৰা দেন 8 মাৰ্চত কৰি ল'বা মানে তোমালোকে আধা দিন ইনঅৰ্গেনিক কৰিলা তাৰপিছত তোমাৰ আধা দিনটো ইফালে ৰিভাইজ কৰিলা তাৰপিছত 9 মাৰ্চত ইয়াত ৰিভাইজ কৰি পিনি তোমালোকে এক্সামটো দিবলৈ গ'লা এনেকা তুমি প্লেনটো চলাই থোৱা ঠিক আছে নেক্সট কেটেগৰী 2 কেটেগৰী 2 মানে তোমাৰ লেকচাৰ কৰিবা তোমালোকে যদি পাহৰিছো তোমালোকে লেকচাৰ চাবা লেকচাৰ কোনটো চাব লাগে সেইবোৰ মই গোটেই কৈ দিম লেকচাৰ তাৰপিছত PYQ তাৰপিছত টপিক তাৰপিছত ৰিভিজন মানে সেম যেনেকা মই কেটেগৰী 1ত ক'লো না তোমালোকে কি প্ৰথম মানে PYQ ৰ পৰা টপিক উঠাবা তাৰপিছত তাত থকা গোটেই সোপা কোৱেশ্চন কৰিবা তাৰপিছত বাকিবোৰ তেনেকৈ ৰিভাইজ কৰি যাবা ঠিক আছে আৰু অৰ্গেনিকৰ সেম এজ এবভ ঠিক আছে তোমালোকৰ যদি তোমালোকে যদি এতিয়ালৈকে কি কয় অৰ্গেনিকৰ এক্সাৰচাইজটো কৰা নাই এক্সাৰচাইজ নন টু দুটা তোমালোকে অকল এক্সাম্পল আৰু ইনটেক্সটো কৰিবা ঠিক আছে নেক্সট ওৱান নেক্সট তোমালোকৰ প্লেন হ'ব তোমালোকে আজি এনি হাউ ইনঅৰ্গেনিক শেষ কৰিব লাগিব কাইলৈ ফিজিকেল তাৰপিছত অৰ্গেনিক 7th কমপ্লিট ডেজ পঢ়িবা তাৰপিছত আকৌ 8 মাৰ্চৰ হাফ ডে তোমালোকে অৰ্গেনিক পঢ়িবা ঠিক আছে দেন আফটাৰ ডেট 8 মাৰ্চত তোমালোকে হাফ ডে ৰিভিজন কৰিবা তাৰপিছত ৰিভাইজ কৰি পিনি তোমালোকে এক্সামটো দিবলৈ যাবা নেক্সট ওৱান
অৰ্গেনিক টাফ, যদি তোমালোকক অৰ্গেনিক টাফ লাগে, ৰিয়েকশ্যন মনত নাথাকে, পাহৰি যোৱা বা মেকানিজিম নোৱাৰো বা কনভাৰ্জন নোৱাৰো, ঠিক আছে, তোমাৰ তাৰ কাৰণে চব মাল্টিপল ৰিভিজনছ লাগিব, ঠিক আছে, মাল্টিপল ৰিভিজন তোমালোকে কৰিবই লাগিব। তোমালোকে বোলে প্ৰথম আজি তোমালোকে ইনঅৰ্গেনিক কৰিলা, কাইলৈ অৰ্গেনিক কৰিলা, তাৰপিছত তাৰ নেক্সট দিন তাৰ নেক্সট দিন তেওঁলোকে এক্সাম তোমালোকে কমপ্লিট গোটেই ৰিয়েকশ্যনবোৰ ৰিভাইজ কৰি থাকিব, লাইক পাৰিলে লিখি লিখি ৰিভাইজ কৰিবই লাগিব। নেক্সট ওৱান, মাল্টিপল ৰিভিজন কেনেকৈ, থ্ৰু শ্বৰ্ট নোটছ, যদি তুমি অলৰেডি বনাই থোৱা আছে দেন ইটছ অ'কে, জল্দি বনাই থোৱা নাই देन इफ यू डोंट हैव शॉर्ट नोट्स आई विल प्रोवाइड इट। कॉस्ट किमान, मौके का फायदा उठा के एकदम 50 रुपए ले लूँ क्या, या 100 रुपए ले लूँ नोट्स का। देखो প্ৰাইজ এটা ল'ম সৰু এটা, ঠিক আছে, 20 रुपीज অনলি, অকল 20 रुपीज। যাক লাগে তোমালোকে কি কৰিবা মই কম পাছতকে, কিন্তু ইয়াত চোৱা ডেমো চোৱা, এইবোৰ তোমাৰ শ্বৰ্ট নোটছৰ ডেমো ধুনীয়াকে লিখি থোৱা আছে, অৰ্গেনিক অকল 10 পেজেছ, ইন 10 পেজেছ, অৰ্গেনিক ইন 10 পেজেছ, ঠিক আছে। ইয়াত চোৱা ডেমো এইকেইটা, আৰু পেজ চোৱা ডেমো, ঠিক আছে। এটা চোৱা তোমালোকে কেনেকা পোৱা, হাউ উইল ইউ গেট ইট, মেছেজ মি অন ইনষ্টাগ্ৰাম, আই নিড অৰ্গেনিক শ্বৰ্ট নোটছ, তাৰপিছত তোমালোকক মই এটা কিউআৰ দিম, কিউআৰ তুমি ৰুপিজ 20 পে' কৰি পিনি সেই কিউআৰ পে' কৰিবা, তাৰপিছত সেইটো স্ক্ৰীনশ্বট লৈ পিনি মোক শ্বেয়াৰ কৰিবা, তাৰপিছত মই তোমাক পিডিএফটো শ্বেয়াৰ কৰি দিম, ঠিক আছে। ত' পিডিএফ কণ্টেণ্ট শ্বৰ্ট নোটছ ফ্ৰম হেল'এলকিন হেল'ৰিন এলকহল ফিনল ইথাৰ এলডিহাইড কিটন আৰু এমাইনছ, ঠিক আছে। নেক্সট চোৱা ইনষ্টাগ্ৰাম লিংক চেনেলৰ ডিছক্ৰিপশ্যন পাই যাবা, এইটো চোৱা মোৰ ইনষ্টাগ্ৰামৰ লিংক হয়, ঠিক আছে, ইয়াত তোমালোকে মেছেজ কৰি দিলে হ'ল। আৰু চোৱা ফ'কাছ অন এনচিইআৰটি এণ্ড পিৱাইকিউ, ঠিক আছে, তোমালোকে এই সময়ত লাষ্ট মই তোমালোকে এনচিইআৰটি আৰু পিৱাইকিউছত ফ'কাছ কৰিবা। পিৱাইকিউ যদি কৰিছা ঠিকে আছে, আৰু পিৱাইকিউ নাই কৰা ইউ মাষ্ট হেভ টু ডু ইট, আৰু কেতিয়াৰ পৰা 2012 পৰা 2025 গোটেই পৰা কৰা, ঠিক আছে। ত' ক'ৰ পৰা কৰিবা কি কৰিবা সেইবোৰ মই গোটেই পৰা তোমাক ক'ম, ঠিক আছে, লাহে লাহে চাই যোৱা। এটা চোৱা কেটেগৰী 3, কেটেগৰী জাষ্ট যোনে ষ্টাৰ্ট কৰিছেহে এতিয়া। তাৰপিছত কেমিকেল চোৱা, তোমালোকে চবতকৈ প্ৰথম কেমিকেল কাইনেটিক্স কৰিবা, তাৰপিছত ডিএনএ ব্লক কৰিবা, তাৰপিছত কোৰ্ডিনেশ্যন কম্পাউণ্ড, তাৰপিছত বায়'মলিকুল, তাৰপিছত সলিউশ্যন, ঠিক আছে, এইকেইটা যদি কৰা তোমালোকে, যোনে যোনে অকল পাছ হ'ব বিচাৰিছে তুমি এই 5টা চেপ্টাৰটো কৰিবা, ঠিক আছে, 1 2 3 এই 4টা যদিও কৰা তুমি 28 মাৰ্ক পাবা, বাট 28 মাৰ্ক তোমাৰ কেতিয়াবা যদি ইয়াৰ মাৰ্ক ডিষ্ট্ৰিবিউশ্যন যদি উল্টা পুল্টা আহে তেতিয়া কি কৰিবা, তাৰ কাৰণে তুমি সলিউশ্যন এটা এক্সট্ৰাকে পঢ়ি থবা, যাতে তোমাৰ 7 5 35 মাৰ্কছত তোমালোকে পঢ়ি যাবা, আৰু তাৰ ভিতৰত তোমালোকে 21টো আনিব পাৰা। কিন্তু যোনে অকল পাছ নহয় ইয়াতকৈ বেছি কৰিব বিচাৰিছা তোমালোকে ইলেক্ট্ৰকেমিষ্ট্ৰি কৰিব পাৰা, তাৰপিছত তোমালোকে হেল'এলকিন হেল'ৰিন আৰু এলকহল ফিনল ইথাৰ কৰিব পাৰা, তাৰপিছত এলডিহাইড আৰু কিটনৰ আৰু এমাইনছৰ পৰা তোমালোকে কি কয় এইবোৰ নেম ৰিয়েকশ্যনবোৰ কৰি থব পাৰা, ঠিক আছে। কেনেকৈ কৰিবা মই গোটেই কৈ দিম। 5 মাৰ্কছত তুমি আজি আহি পিনি তোমালোকে ইনঅৰ্গেনিকটো আজি কৰিব লাগিব, গোটেই থিয়ৰিটো ল'লা, তাৰপিছত তুমি কাইলৈ এইটো কুৱেশ্যন প্ৰেক্টিছ কৰিলা, কুৱেশ্যন প্ৰেক্টিছ কৰি তাৰপিছত তুমি ফিজিকেলৰ থিয়ৰিটো ল'লা, তাৰপিছত তুমি ফিজিকেলৰ কুৱেশ্যন প্ৰেক্টিছ কৰিলা, তাৰপাছত তোমালোকে অৰ্গেনিক কৰিলা, অৰ্গেনিকটো থিয়ৰি ল'লা, মানে তোমাৰ ক'ৰ পৰা ল'বা মই কৈ দিম, কিমান ল'ব লাগে, মাত্ৰ 3টা চেপ্টাৰ ল'বা, আৰু প্লাছ বায়'মলিকুলছ কৰিবা, ঠিক আছে। তাৰপিছত তোমাৰ ৰিভিজন কৰিবা গোটেই দিনটো, তাৰপিছত তোমাৰ মানে গোটেই প্ৰথমত অৰ্গেনিক ৰিভাইজ কৰিলা, তাৰপিছত ইনঅৰ্গেনিক ৰিভাইজ কৰিবা, তাৰপিছত ফিজিকেল ৰিভাইজ কৰিবা, তাৰপিছত 9 তাৰিখে ৰাতিপুৱা তোমালোকে ৰিভাইজ কৰি পিনি এক্সামটো দিবলৈ গুচি যাবা, এনেকৈ কৰিবা, ঠিক আছে। এটা তোমালোকৰ লেকচাৰ্ছ ক'ৰ পৰা চাবা চোৱা, চবতকৈ প্ৰথম ফিজিকেল কেমেষ্ট্ৰি এইটো কেটেগৰী 1ৰ কাৰণে যদি লেকচাৰ চাবলৈ মন আছে তোমালোকে এইটো লেকচাৰ চাবা, ঠিক আছে। নেক্সট ওৱান, এইটো তোমাৰ কেটেগৰী 2ৰ কাৰণে লেকচাৰ্ছ, ঠিক আছে, আৰু কেটেগৰী 3 কাৰণে তোমালোকে এইটো লেকচাৰ চাব লাগিব ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে। আফটাৰ ডেট ইনঅৰ্গেনিক কেমেষ্ট্ৰি ফৰ কেটেগৰী 1 and 2, এইটো আৰু এইটো, ঠিক আছে। তাৰপিছত তোমালোকে ইনঅৰ্গেনিক কেমেষ্ট্ৰি ফৰ কেটেগৰী 3 তোমালোকে এইটো লেকচাৰ চাব লাগিব। নেক্সট চোৱা, আৰু অৰ্গেনিকৰ কাৰণে তোমালোকৰ কেটেগৰী 1 আৰু 2 কাৰণে এইটো কমপ্লিট অৰ্গেনিক, তাৰপিছত এইটো তোমাৰ কমপ্লিট বায়'মলিকুলছৰ কাৰণে, তাৰপিছত কেটেগৰী 3 কাৰণে তোমাৰ এইটো অৰ্গেনিক কেমেষ্ট্ৰি 6 ঘণ্টা আছে, ইয়াত তোমাৰ বেচিক্স আছে ক্লাছ 11, তাৰপিছত এলকহল ফিনল ইথাৰ আছে, তাৰপিছত চৰি হেল'এলকিন হেল'ৰিন আছে, তাৰপিছত এলকহল ফিনল ইথাৰ আছে, তাৰপিছত এমাইনছ আছে। তোমালোকে এমাইনছটো কৰা নকৰা তোমাৰ ওপৰত কথা, যদি কৰা ভালেই, যদি নকৰা এই 2টা চেপ্টাৰটো ভালকে কভাৰ কৰি পিনি তোমালোকৰ বায়'মলিকুলছটো চাই ল'বা, ঠিক আছে। আৰু বায়'মলিকুলছত মই এটা কথা কৈ দিছো, চবে মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অকল কৰি যাম বুলি ভাবে হা, আমাৰ সময়ত মই যেতিয়া তোমাৰ কি কয় ছেমিষ্টাৰ এক্সাম দিছিলোঁ তেতিয়া বায়'মলিকুলছৰ মাত্ৰ 3 মাৰ্কছ আহিছিলে, তো তেতিয়া মানে ডাইৰেক্ট কমন পৰি যায় হ'লে, কিন্তু এতিয়া তোমাৰ 7 মাৰ্কছৰ হৈ গ'ল ন, তো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বাহিৰেও কিবা কুৱেশ্যন সুধিব পাৰে, তো তোমালোকে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো কৰিবা, গোটেই কৰিবা, তাৰ লগতে এনচিইআৰটি পঢ়িবা আৰু এনচিইআৰটি ইনটেক্সটো কৰিবা দেই, ঠিক আছে। নেক্সট ওৱান, ফৰ পিৱাইকিউজ তোমালোকে এইটো চেনেল ফ'ল' কৰিব পাৰিবা, চেনেলৰ নাম হৈছে টাক্সা ইনষ্টিটিউট, ঠিক আছে। গোটেই সোপা তুমি ইয়াত মানে পিৱাইকিউজ 2012 পৰা 2024 টকা পাবা, 25 অকল নাপাবা, ঠিক আছে। গোটেই সোপা পাই যাবা, চাই ধুনীয়াকৈ বহুত তোমাৰ কম সময়ত 2 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা 1 ঘণ্টা তোমাৰ এনেকুৱাকে মানে চল্ভ পাইছে, গোটেই সোপা তোমালোকে পাই যাবা, ঠিক আছে। নেক্সট ওৱান, পিৱাইকিউজ কৰিবা ফিজিকেলৰ পৰা অৰ্গেনিক আৰু ইনঅৰ্গেনিক, কেটেগৰী 1 2 3 তোমালোকে গোটেই সোপা ফিজিকেলটো এজন ছাৰৰ পৰা কৰিবা, আৰু অৰ্গেনিক আৰু ইনঅৰ্গেনিক তোমালোকে মোৰ চেনেলো ফ'ল' কৰিব পাৰিবা, নহ'লে ছাৰৰ চেনেল ফ'ল' কৰিব পাৰিবা, ঠিক আছে। কিন্তু কেটেগৰী 3 তোমালোকে অৰ্গেনিকৰ কাৰণে এইজন ছাৰকে ফ'ল' কৰিবা, কাৰণ ইয়াত চেপ্টাৰ ৱাইজ আছে, মই তোমাৰ চেপ্টাৰ ৱাইজ কৰোৱা নাই। আৰু যাৰ অৰ্গেনিকটো উইক আছে, যোনে অলপ নোৱাৰে অৰ্গেনিকৰ পৰা বাৰ বাৰ পাহৰে, আৰু মানে মেকানিজম নোৱাৰে বা কিবা কনভাৰ্জন নোৱাৰে, ইহঁতি কিন্তু মোৰ চেনেলটো ধুনীয়াকৈ ফ'ল' কৰিব পাৰিব, শুনা চোৱা। পিৱাইকিউজ ব্ৰকেন, মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটা ভাঙি দিছোঁ চোৱা, চবতকৈ প্ৰথম কেটেগৰী ৱাইজ ভাঙি দিছোঁ, চবতকৈ প্ৰথম চোৱা ইয়াত এইটো তোমাৰ কেমেষ্ট্ৰি ড্ৰিল 1 আছে,
ঠিক আছে, কেমিষ্ট্ৰি ডিল তোমাৰ 2 আছে, কেমিষ্ট্ৰি ডিল 3 আছে, কেমিষ্ট্ৰি ডিল 4 আছে আৰু কেমিষ্ট্ৰি ডিল 5 আছে। তোমাৰ চোৱা 5ত গোটেই সোপা ডিষ্টিংগুইছ টেষ্টৰ PYQs কেইটা কৰাইছো। মানে তোমাৰ মানে এটাৰ ভিতৰত যদি একেটা টাইপৰ কুৱেশ্যনছ কৰি থাকা নহয়, তোমালোকৰ মানে সেইটো কুৱেশ্যনটো তোমাৰ এটা উজু লাগিব ধৰিব। যদি তুমি বোলে প্ৰত্যেক চেপ্টাৰত বেলেগ বেলেগ টাইপৰ কুৱেশ্যন কৰি গৈ আছে, তোমাৰ সেইটো ফ্ল'টো নাথাকিব। কিন্তু তুমি যদি একে টাইপৰ কুৱেশ্যন প্ৰত্যেক চেপ্টাৰৰ পৰা কৰা, দেন তোমালোকৰ ফ্ল'টো থাকি যায়, সেইকাৰণে তোমাক অলপ উজু লাগিব, বুজিছা? তো তোমালোকে চোৱা অল PYQs কনভাৰ্জন ইয়াতে পাই যাবা, অল মেকানিজম পাই যাবা, অল নেম ৰিয়েকশ্যন পাই যাবা, অল ডিষ্টিংগুইছ টেষ্ট পাই যাবা, ঠিক আছে? আৰু তোমালোকে এইটো মোৰ চেনেলত গৈ পিনি প্লেলিষ্টত চালে হৈ গ'ল। চ' তোমালোকে যোনে যোনে অৰ্গেনিক কেমিষ্ট্ৰিটো ভালকৈ বুজি নাপালা যে অৰ্গেনিক কেমিষ্ট্ৰিটো কেনেকৈ পঢ়িম, তোমালোকে এইটো ভিডিঅ' চাবাচোন, এইফালে দেখা পাই আছা। এই ভিডিঅ'টো চালে তোমালোকে একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব যে তুমি এই কম সময়ত তোমালোকে মানে অৰ্গেনিক কেমিষ্ট্ৰিটো কেনেকৈ পঢ়িবা। তাৰপিছত মই তোমাক যিবোৰ লেকচাৰ্ছৰ মানে ছাজেষ্ট কৰিছোঁ, সেইবোৰ গোটেই ছাজেষ্টেড লেকচাৰ্ছৰ লিংকবোৰ তোমালোকে গোটেই ডেছক্ৰিপশ্যনত পাই যাবা, ঠিক আছে? নেক্সট তোমাৰ এই কেমিষ্ট্ৰি ডিলৰ 3টা ডিল বাকী আছে, যোনটো মই 7 মাৰ্চত আপলোড কৰি দিম, ঠিক আছে? তাৰপিছত তোমাৰ ইয়াত প্ৰব্লেম ইন কনভাৰ্জন মেকানিজম, তুমি কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3 যোনটো কেটেগৰী ষ্টুডেণ্ট হওক, যদি তোমাৰ কনভাৰ্জন আৰু মেকানিজমৰ প্ৰব্লেম আছে, তোমালোকে এই দুটা ভিডিঅ', এইটো মেকানিজমৰ কাৰণে, এইটো কনভাৰ্জন নাই, এইটো গল্ডেন ভিডিঅ' আছে, তোমালোকে গৈ পিনি চাবা এইটো, ঠিক আছে? নেক্সট চোৱা ইনঅৰ্গেনিক। ইনঅৰ্গেনিকটো আমি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিম, উইল কাম টুডে এট নাইট অৰ নহ'লে তোমাৰ 6 মাৰ্চত। মই মানে তোমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ইনঅৰ্গেনিকৰ লৈ আছোঁ, তাত গোটেই আছামৰ PYQ, CBSE PYQ আৰু মডেল পেপাৰো কিছুমান উঠাইছোঁ। তো তোমালোকে সেইকেইটা আজি ৰাতি পাই যাবা, নহ'লে কাইলৈ তোমাৰ 6 মাৰ্চত কাইলৈ পাই যাবা, ঠিক আছে? এইটো কৈ দিছোঁ। তাৰপিছত ফিজিকেলৰ কিবা মই আনিম নে আপুনি আনিবনে ছাৰ? টিল নাও নো, বাট উইল ট্ৰাই মাই বেষ্ট টু ব্ৰিং, ঠিক আছে? আই উইল ট্ৰাই মাই বেষ্ট টু ব্ৰিং। নেক্সট চোৱা, one request, please comment love from Educlip Assam on the lectures that I have suggested rather than mine। মানে মই তোমালোকে এইবোৰ লেকচাৰ দেখালো নাই, এইবোৰ লেকচাৰ্ছত যোনেও যদি তুমি ইয়াৰ পৰা যদি পঢ়া নহয়, তোমালোকে প্লিজ কমেণ্টত গৈ পিনি লাভ ফ্ৰম এডুক্লিপ আছাম দি দিবা, যাতে বাকী ষ্টুডেণ্ট যদি চাই যে মোৰ চেনেল এটা আছে বুলি ষ্টুডেণ্টছে গম পাব ন। সেইটো মই এটা নিজৰ ফাইদা এটা কৈছোঁ আৰু, ঠিক আছে? तो अगर अब इतना हेल्प करने के बाद भी अगर तुमने वीडियो को लाइक नहीं किया है, वीडियो को शेयर नहीं किया अपने दोस्तों के साथ और कमेंट नहीं किया कि तुम किस कैटेगरी के हो और तुम ये फॉलो करोगे या नहीं, तो कब करोगे জানি? और सब्सक्राइब कर देना, ঠিক আছে? তোমালোকে ছাবস্ক্ৰাইব কিয় কৰিবা? তোমালোকে তেতিয়া 12 পাছ হৈ যাবা আৰু এইটো জেডিকেল 12ত আছে। ইন ফিউচাৰ বহুত এনেকুৱা কণ্টেণ্টছো আহিব, মানে টপিকছৰ ওপৰত আহিব, এক্সামছৰ ওপৰত বিভিন্ন টাইপৰ টপিকছৰ বিভিন্ন গাইডেন্স আহিব, যোনটো তোমাক বহুত হেল্প কৰিব। তো সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি থৈ দিবা, ঠিক আছে? ইমানে কৈ পিনি সামৰিছোঁ। থেংক ইউ, নমস্কাৰ।